গাইজ বেতুপাতটো দেখি গম পাইছে আজি ক'ত গৈছো মানে তো ভাবিছে নিপে আপিটোলৈ ক'ত গৈছে আপি চাপি নহয় মই কৈছো মানে চবে ভাবে এখন চিকৰ হোটেল লাগে কাপলছৰ কাৰণে ধৰক কিন্তু এই হোটেল এখন আছে কি নাম আছিল বিজুদা হোটেলখনৰ হোটেল নৱনীল তো বিজুদাৰে হোটেলখন আৰু এখন আছে আমাৰ ইয়াতে পাৰাচাৰগুচিত ক্ৰিয়ান হোটেল বুলি তো আপোনালোকে জানে অয়ো বেছ হোটেল তো বহুতে ভাবে আৰু তো ৰেষ্টুৰেণ্টো আছে তো খাৱা লোৱাৰ একদম ল'ৰা ছোৱালীবিলাকে যাই বিন্দাছ আৰু তেনেকৈ এনজয় কৰিব পাৰিব একো নাই বাৰু আজিকালি নৰ্মেল আৰু তলৰ পৰা মটিভেশ্যন লিপজাৰ কলে আপোনালোকে বম স্বাগতম জনাইছো পৰমৰক আহক ভিডিঅ'টো হিৰো কাৰণে ষ্টাৰ্ট কৰো কিন্তু ৰ'ব মানে হোটেলখন কেনেকুৱা আপোনালোক দেখাব লাগিব না তো সেইকাৰণে মানে ভিডিঅ'টো আৰম্ভ কৰিছো যিহেতু আৰু আমাৰ গাঁৱৰে বিজুদা আমাৰ ঘৰৰে ল'ৰা যি কি নহওক এতিয়া গৈ আছো বঢ়িয়াকে এই দাদাৰ গাড়ীখনতে যাই আছো আৰু আহি পালো হোটেল নৱনীল আৰু এই হোটেলখন আছে নলবাৰীতে আৰু কপালছৰ কাৰণে বিৰাট মজা হোটেল অয়ো হোটেল যিহেতু আপোনালোকে জানে আৰু ৰাস্তাৰ কিনাৰতে একদম কাষতে লাগি আছে এই হোটেলখন তো এতিয়া আপোনালোকক ভিতৰৰ ৰুমবিলাক ইণ্টেৰিয়ৰটো দেখাম আৰু ইফালে আহি পালো ভিতৰটো চাওক কি মজা লাগিছে এয়া চাই লওক আপোনালোকে পুৰা একদম এয়া চাই লওক ইয়াত বহি অৰ্ডাৰ চৰ্ডাৰ কৰিব পাৰিব একদম ধুনীয়া একদম কি ক'ম আৰু ইফালে আছে তো ইয়াত এইটো হ'ল কেবিন এটা মানে বহি চহি কিবা কিবি খাব পাৰিব আপোনালোকে ইয়াতো বহি খোৱা মানে অলপ বেলেগ টাইপৰ আৰু এইটো মজা লাগিছে আপোনালোকে এইটো দেখাই দিওঁ এবাৰ এইটো চাওক আপোনালোকে এইটো কি ধুনীয়া লাগিছে চাওক এইফালে লাভ এটা আছে এইফালে লিখি দিয়া আছে আৰু ইয়াত বঢ়িয়াকৈ বহি মানে ফটো চটো উঠাৰ কাৰণে আৰু বেষ্ট আৰু মজা আৰু ভিতৰৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখাই দিলোঁ এয়া চাই লওক কি মজা লাগিছে আল্টিমেট লুক দিয়ক আল্টিমেট লুক দিছে ভাই আৰু এইটো কিন্তু ভাল লাগিছে কিবা এটা ইউনিক টাইপৰ না এইটো বঢ়িয়া লাগিছে কিন্তু দেই আৰু এইফালে হ'ল মকটেল বাৰ এইফালে মকটেল তো আপোনালোকে জুচ টুচ খাব পাৰিব তাত আহিলে আৰু এতিয়া মানে ৰুমকেইটা দেখাম ৰ'ব ইয়াত এচি চব আছে আৰু এইফালে এইটো ৰুম তো মানে অয়ো হওক কিবা হওক তো ইয়াত মানে আপোনালোকে ফুল্লি বাপৰে বাপ বিছনাখন কিন্তু মেইন ভাই বিছনাখন কিন্তু এনজয় বিছনা এইয়া ক'লো আপোনালোক বিছনাখন মজা বিছনা আৰু এইফালে কাপোৰ চাপোৰ থোৱাৰ কাৰণে আছে আৰু যদি মানে আপোনালোকে আহি কিবা ভোক লাগে তো ইয়াত মানে সেইটো বস্তু হ'ব মানে গম পাইছে আপোনালোকে আৰু এইফালে মই বাথৰুমটো দেখাই দিওঁ তো বহুতে বাথৰুমটোত থাকে না বাথৰুমটো এইটো বাথৰুম নৰ্মেল বাথৰুম তো বঢ়িয়া একদম এই ৰুমটো যি দেখিছে আপোনালোকক যদি এচি লাগে ধৰক আপোনালোকে এচিও পাব যদি নন এচি লাগে তো নন এচিও পাব এইটো কিন্তু এচি নহয় আৰু ইয়াৰ পৰা বেলকনিও আছে বেলকনিৰ পৰা এই চাই থাকিব পাৰিব আৰু ইয়াৰ পৰা ধুনীয়াকৈ চাই থাকিব পাৰিব বঢ়িয়াকৈ তো এতিয়া আপোনালোকক এটা এচি ৰুম দেখাওঁ মই আৰু এইটো ৰুম হ'ল এচি ৰুম এই এচি আছে তাত আপোনালোক দেখাই দিলোঁ এইটো হ'ল এচি ৰুম এয়া ইফালে আমাৰ এইটো ৰুমটো চাই লওক এবাৰ এইফালে ইয়াত বস্তু বাহানি আপোনালোকে ধুনীয়াকৈ থ'ব পাৰিব বঢ়িয়াকৈ আৰু এইফালে এই বস্তু মজা লাগিছে এইটো কিন্তু ভাল লাগিছে আৰু এইফালে আপোনালোক দেখাই দিওঁ গিজাৰ চিজাৰ গোটেই আছে তো পুৰা একদম গা ধুব পাৰিব গৰম লাগিলে গৰম ঠাণ্ডা লাগিলে ঠাণ্ডা পানী আহি যাব আৰু এটা কথা কৈছো আপোনালোকক আৰু এটা কথা মানে কাপলছটো আহিব পাৰে আৰু লগতে ফেমিলিও আহিব পাৰিব যিহেতু ৰেষ্টুৰেণ্ট না তো অয়ো আছে ফেমিলিৰ কাৰণে আছে ধৰক অকল যে ইয়াত অয়ো মানুহবিলাক আহিব সেই তেনেকুৱা নহয় তো ইয়াত মানে আপোনালোকৰ ধৰক ক'ৰবাত দূৰণিৰ পৰা আহিল বোলে থাকিব ঠাই লাগে তো ইয়াতে পাৰিব বা কাপলছবিলাক আহে তো ইয়াতে পাৰিব বিছনাখন ভালেই দেই বঢ়িয়া কিন্তু বিছনা ভাল দিয়ক কৰাইছে একদম চিৰিয়াছলি কৈছোঁ চিৰিয়াছলি মজা লাগিব আপোনালোকৰ মানে এবাৰ থাকি আপোনালোকে মোক ৰিভিউটো দি দিব বঢ়িয়াকৈ কেনেকুৱা লাগে ক'ব আৰু কিমান প্ৰাইচ মই সকলোবিলাক কৈ আছোঁ আপোনালোকক আৰু এইফালে ৰুম আছে আপোনালোকে এইফালে পূৰা একদম ইয়াৰ পৰা তালৈকে ৰুম চব ৰুম মানে তো ৰুমৰ মানে অভাৱ নাই আপোনালোকৰ ইয়ালৈকে আহিলে প্ৰাইচ গোটেইখিনিতো দেখালোৱে কিন্তু খানাটো দেখাব আছোঁ খানাটো দেখা মানে খাব আছোঁ কিন্তু খানাটো খোৱাৰ আগে কি আপোনালোকক মই ৰেটটো কৈ দিওঁ ৰুম ৱাইজ বেলেগ দাম হ'ব তো 1500 টকাৰ পৰা ষ্টাৰ্টিং হ'ব সেইফালে কিমানলৈকে আপোনালোকে বৈ নম্বৰ চম্বৰ গোটেইখিনি আহি আছে প্ৰথমৰ পৰা আপোনালোকে বুক কৰি ল'ব পাৰিব বঢ়িয়াকৈ কিন্তু ইমান দেৰি অয়ো ৰুমত থাকি ভোক লাগিব না তো তাৰ কাৰণে খাদ্য খাব লাগিব আৰু সেই খাদ্যটো কেনেকুৱা হয় ৰিভিউটো মই আপোনালোকক দি আছোঁ বঢ়িয়াকৈ তো আপোনালোকে চাই দিয়ক ভিডিঅ'টো বঢ়িয়াকৈ আৰু যদি কোনোবাই ভাবি আছে বোলে নিজৰ গাৰ্লফ্ৰেণ্ডটোক লৈ যাৰ বিয়াকে টেনশ্যন ওচৰতে নলবাৰী যিহেতু ডিষ্ট্ৰিক্ট পৰে তোমাৰ লগত আৰু হাৱেৰ কাষতে এক্সট্ৰাকৈ জেগা মজা হ'ব তো এটা কথা ক'ব পাহৰিলোঁ কথাটো কি জানে না আপোনালোকক কৈ লওঁ মানে কোনোবাই যদি বিচাৰে বোলে বাৰ্থডে পাৰ্টি মানে চেলিব্ৰেট কৰিব ইয়াত পাৰিব আৰু কোনোবাই ভাবে বোলে বিয়া পাতিম তো ওপৰত আছে বিবাহ ভৱন সেইখিনিও সুবিধা আছে নাম্বাৰটো দিয়াই আছে আপোনালোকৰ গোটেইখিনি সুবিধাই পাব ইয়াত আহিব আপোনালোকে আৰু পিকচাৰ আহি আছে বাৰ্থডে চেলিব্ৰেশ্যনত তো মই দিয়ে দিছোঁ অলৰেডি এই নৰ্মেল দে আহিবি
আৰু যেহেতু আজি মানে মঙ্গলবাৰ না ভিডিঅ'টো দুদিনমান দেৰিকৈ দিলোঁ কাৰণ কিয় মই মানে কি মঙ্গলবাৰে নাখাওঁ না নিৰামিষ ভোজি তো সেইকাৰণে অকল চাই খাম আৰু খানাৰ ফটোবিলাক ইয়াত আহি আছে আপোনালোকে দেখাই পাই আছে ফটোবিলাক কেনেকুৱা কেনেকুৱা খানা চাইনিজ হওক বা ইণ্ডিয়ান হওক তো আপোনালোকে বঢ়িয়াকৈ খাব পাৰিব ইয়াত কোনো টেনশ্যন নাই বাকীখিনি কথা কৈ আছোঁ সুমন হৈছে সুমন নমস্কাৰ ক'ত যাব আপুনি আমি গৈ আছো এতিয়া নলবাৰী আৰু কি কাৰণ গৈ আছো মোৰ ভিডিঅ' চালে আপোনালোকে গম পাব কাৰণ হেতুত যদি মই কৈ দিওঁ আপোনালোকে হেতুত চাব মোৰ ভিডিঅ' নষ্ট হ'ব দে হ'ব হ'ব আৰু ছাৰ আমাৰ বাপ্পাও অ ছাৰ ক'ত যায় আছে বাইদেউ ভালে ভাল আৰু দেই দিয়া তুমি ক'ত যাবা ৰাইজ দেখালো হোটেলখন কেনেকুৱা আপোনালোকে গম পায়ে আৰু যিসকল নলবাৰী চাইডৰ মানুহ না তেওঁলোকে জানে আৰু এটা মেইন কথা কৈ লওঁ এতিয়া পাঠশালাৰ কিছুমান ল'ৰা ছোৱালীটো পাঠশালাত নাযায় না অয়ত নিজৰ গাৰ্লফ্ৰেণ্ডজনী লৈ তো ইয়ালৈকে লৈ আহিব পাৰিব আৰু লাজৰ কথা নহয় দিয়কচোন এইটো নৰ্মেল আৰু আজিকালি চব চলে দে তো এইটো আছিল ভিডিঅ' যদি ভিডিঅ' চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ ডিভিজনটো চাবস্ক্ৰাইব কৰি দিব আৰু যদি পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু আপোনাৰ যদি বয়ফ্ৰেণ্ড আছে বা গাৰ্লফ্ৰেণ্ড আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি তাইক লৈ শ্বেয়াৰ কৰি দিব বা তাক লৈ শ্বেয়াৰ কৰি দিব তেতিয়া আহিব পাৰিব ইয়াত অলপ ডিছকাউণ্ট দি দিব যাওক